যে মোৰ MLA কাপ এটা টুৰ্ণামেণ্ট, ফুটবল টুৰ্ণামেণ্ট, MLA ফুটবল টুৰ্ণামেণ্ট, এই বস্তুটোত কৰিবলৈ মই চিন্তা চৰ্চা কৰিছোঁ। 28 তাৰিখৰ পৰা খেলা হ'ব, 28 তাৰিখে উদ্বোধন হ'ব। সেই উদ্বোধনটো হ'ব বাইদা ফিল্ডত হ'ব, বাইদা টাইগাৰ ফিল্ডত হ'ব। কালিৰ পৰা ৰেজিষ্ট্ৰেশ্যন চলিব। কালিৰ পৰা ৰেজিষ্ট্ৰেশ্যন চলিব। যোনে যোনে ফুটবল খেলিব বিচাৰিছে, যোনে যোনে প্ৰতিটো গাঁৱত অ'পেন ফৰ অল, সকলোৱে জইন কৰিব পাৰিব। ফাৰ্ষ্ট প্ৰাইজ 50,000 আৰু ছেকেণ্ড প্ৰাইজ 30,000 আৰু জইন ফিজ 500। জইন ফিজ আমি 500 ল'ম আৰু 3টা স্থানত খেলা হ'ব। এটা হ'ল হাদলাপাৰা ফিল্ড, এটা হ'ল আমাৰ জিৰা ফিল্ড আৰু এটা হ'ল বাইদা। এই 3টা ফিল্ডত অভাৰঅল খেলা হৈ থাকিব, যাতে এইটো হ'ব নালাগে যে গোৱালপাৰা পশ্চিম সমষ্টিৰ চুকে কোণে আমাৰ যি প্ৰতিভা আছে, খেলুৱৈৰ যি প্ৰতিভা আছে, সেই খেলুৱৈ প্ৰতিভা চুকে কোণে যাতে আমি সেই তেওঁলোকৰ প্ৰতিভাবিলাক যাতে ৰাইজৰ মাজলৈকে লৈ আনিব পাৰোঁ, যাতে এই গোৱালপাৰা জিলা যাতে তেওঁলোকে সীমাবদ্ধ হৈ থাকিব নালাগে, যাতে তেওঁলোকে এই MLA কাপৰ পৰা যাতে নেক্সট আৰু জিলা যেতিয়া আমাৰ টুৰ্ণামেণ্ট হ'ব, সেই জিলাটো যাতে ভাল পাৰফৰ্মেঞ্চ কৰি অনাগত দিনত আমাৰ যাতে অসম পৰ্যায়ত তেওঁলোকে যাতে খেলিব পাৰে, সেই বস্তুৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছোঁ। আৰু লগে লগে MLA কাপ হোৱাৰ পিছত আকৌ নিশ্চয় আপোনালোকৰ লগত কথাটো পাতিম, আমি কেনেধৰণে ভিতৰুৱা গাঁও অঞ্চলৰ পৰা, ভিতৰুৱা গ্ৰাম্য অঞ্চলৰ পৰা যাতে প্ৰতিভাবিলাক যাতে আমি তেওঁলোকক ভাল বাছি ভাল প্লেটফৰ্ম ভাল প্লেটফৰ্মত তাতে লৈ আনিব পাৰে, সেইটো আমি চিন্তা চৰ্চা কৰিছোঁ। নিৰ্বাচনৰ টাইমতো মই কৈছিলোঁ যে বোলে আমি খেলত আমি জোৰ দিব লাগে, তাৰপিছত এডুকেশ্যনত আমি জোৰ দিব লাগে, সেই কথাটো আমি কৈছোঁ। তো আমি সেই বস্তুত খেলৰ যোগেদি স্বাস্থ্য এটা ভাল হয়, এই স্বাস্থ্যৰ কাৰণে আমি খেলটো বহুত প্ৰয়োজন হয়। আজিৰ দিনত নতুন প্ৰজন্মই বহুত বস্তু খেলটো পাহৰি গৈছে। খেলটো আগতে যেতিয়া আমি এটা গাঁৱত 2-3টা টিম ওলাইছিল, কিন্তু এটা গাঁৱত এতিয়া কোনোবা গাঁৱত এটা টিম ওলাবৰ কাৰণে এতিয়া সক্ষম হোৱা নাই। কিয় হোৱা নাই, সেই বস্তুটো আমাৰ নিশ্চয় কমিউনিকেশ্যনটো গেপ হৈছে, সেইকাৰণে সেই বস্তুটো হৈছে। তো অনাগত দিনত সেইটো কামটো কৰিম যিমান পাৰোঁ। যেহেতু MLA কাপ আপোনাৰ নেতৃত্বত পশ্চিম গোৱালপাৰা হয়। চাৰিটা সমষ্টিৰ পৰা দল আহিব পাৰিব। ইয়াতে যদি বঙাইগাঁৱৰ যদি দল ইয়াতে জইন কৰিব বিচাৰে, তাতেও জইন কৰিব পাৰিব। মেঘালয়ৰ যদি কোনোবাই জইন কৰিব বিচাৰে, তেও জইন কৰিব পাৰে। মই কৈছোঁ যে অ'পেন ফৰ অল, সকলোকে আমন্ত্ৰণ জনালোঁ যে আপোনালোকে আহক। গোৱালপাৰা পশ্চিম সমষ্টিত ফিল্ড ইমান ডাঙৰ ফিল্ড আছে, সেইটোতো আপোনালোক মানুহবিলাক চাব লাগিব, যে বাহিৰৰ মানুহ চালেহে ভাল হ'ব যে গোৱালপাৰাতো এনেকুৱা ফিল্ড আছে। তো সেই বস্তুটো সেইকাৰণে সকলোকে সাঙুৰি লৈ এটা আমি সুস্থ শৰীৰ এটা পৰিৱেশ গঠন কৰিবৰ কাৰণে ফুটবল টুৰ্ণামেণ্ট পাতিছোঁ আৰু সকলোৰে সহযোগিতা কামনা কৰিছোঁ। ফাইনেলটো থিৰাং হোৱা নাই, আপোনালোকক জনাম এইটো ফাইনেলটো কথা।